প্ৰতিগৰাকী দৰ্শকক মই জ্যোতি বৈশ্যই স্বাগতম জনাইছো এটা ডাঙৰ খবৰ লৈ অহাৰ চেষ্টা কৰিছো বিশ্বৰ দুই মহাশক্তিশালী ৰাষ্ট্ৰ এফালে আছে চীন যি বৰ্তমান সময়ত মহাশক্তিশালী হ'বলৈ গৈছে আৰু আনফালে হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ ডোনাল্ড ট্ৰাম্পৰ আমেৰিকা আৰু জিনপিঙৰ চীনৰ এতিয়া সমুখ সমৰত আহি পৰিছে আৰু এই সমগ্ৰ ঘটনাক লৈ চীনৰ তৰফৰ পৰা এটা মন্তব্য কৰা হৈছে কিছু সময় আগতে চীনে কৈছে যে আমেৰিকাৰ লগত সকলো প্ৰকাৰৰ যুদ্ধৰ বাবে আমি সাজু হৈ আছো ইয়াৰ প্ৰশ্ন হৈছে আমেৰিকা আৰু চীনৰ মাজত নতুন যুদ্ধৰ আৰম্ভণি হ'ব নেকি কিয়নো আমেৰিকাৰ এটা সিদ্ধান্তৰ পিছতে চীনে কৈছে আমি যুদ্ধ কৰিম সমগ্ৰ ঘটনাকে গ্ৰাফিক্সৰ সহায়ত লৈ অহাৰ চেষ্টা কৰিছো এবাৰ বিশ্বত উত্তেজনা বাঢ়িছে আমেৰিকা আৰু চীনৰ মাজত ডোনাল্ড ট্ৰাম্পে এটা সিদ্ধান্ত লৈছে আৰু সিদ্ধান্তৰ পাছতে হলফেকত পৰিছে চীন আৰু ইয়াৰ প্ৰত্যুত্তৰ জিনপিঙৰ তৰফৰ পৰা দিবলৈ চেষ্টা কৰা হৈছে দুই মহাশক্তি চীন আৰু আমেৰিকা এক প্ৰকাৰৰ সমুখ সমৰত থকা পৰিলক্ষিত হৈছে আৰু ইয়াৰ কাৰণ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড জে ট্ৰাম্পৰ এটা বৃহৎ সিদ্ধান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে চীনা সামগ্ৰীৰ ওপৰত কৰ আৰোপ কৰিলে নিৰ্বাচনৰ পূৰ্বে ট্ৰাম্পে কৈছিলে যে আমি টেৰিফ আৰোপ কৰিম চীনা সামগ্ৰীৰ ওপৰত আমি কৰ আৰোপ কৰিম আৰু ট্ৰাম্পে সেই কাম কৰি দেখুৱাইছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে প্ৰায় 20% কৰ চীনৰ সামগ্ৰীৰ ওপৰত আৰোপ কৰা পৰিলক্ষিত হয় আৰু এই 20% কৰ আৰোপ কৰাৰ লগে লগে এতিয়া চীনৰ পৰা আমেৰিকালৈ যিবিলাক সামগ্ৰী যাব হেয়া ইলেক্ট্ৰনিক্স হওক অন্যান্য সামগ্ৰী হওক 20% অতিৰিক্ত টেক্স আমেৰিকাৰ চৰকাৰক চীনে দিব লাগিব ইয়াৰ ফলত চীনৰ ব্যৱসায় অতি বেয়াকৈ প্ৰভাৱিত হ'ব বিশ্বত অতি দ্ৰুত গতিত চীনৰ ব্যৱসায় বিয়পি পৰিছে আফ্ৰিকাত যদি চাই চীনৰ নিয়ন্ত্ৰণত আছে আমেৰিকাৰ বজাৰ চীনে দখল কৰিছে ভাৰতৰ বজাৰ চীনে দখল কৰিছে আৰু ট্ৰাম্পে কৈছে আমি 20% কৰ চীনা সামগ্ৰীৰ ওপৰত জাৰি কৰিম আৰু এই কথা ঘোষণা হোৱাৰ লগে লগে সমগ্ৰ ঘটনাৰ প্ৰত্যুত্তৰ দিয়া আৰম্ভ কৰিছে চীনে এই দুইখন হৈছে আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ ফালে আমেৰিকা আনফালে চীন চীনে কৈছে আমি প্ৰত্যুত্তৰ দিম আমেৰিকাই যদি যুদ্ধ বিচাৰে ইয়াৰ বাবে আমি সাজু হৈ আছো ইয়া চীনৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে বিশ্বত আন এখন যুদ্ধৰ আৰম্ভ হ'ব নেকি চীনে কৈছে আমেৰিকাই যদি ট্ৰাম্পে যদি যুদ্ধ বিচাৰে সেই যুদ্ধৰ বাবে আমি সাজু হৈ আছো এয়া যদি কৰৰ ওপৰত কৰা যুদ্ধ হয় ব্যৱসায়ৰ ওপৰত যুদ্ধ হয় বা আন যুদ্ধ হয় যদি ট্ৰেড হোৱাৰ হয় আমি সাজু হৈ আছো টেৰিফ হোৱাৰ হলো আমি সাজু হৈ আছো অৰ এনি আদাৰ টাইপস অফ ওয়াৰ অৰ্থাৎ যিকোনো প্ৰকাৰৰ যুদ্ধৰ বাবে চীন সাজু হৈ আছে বুলি উল্লেখ কৰা হৈছে ইয়াৰ অৰ্থ হৈছে সকলো যুদ্ধৰ বাবে সাজু চীন সকলো যুদ্ধৰ বাবে সাজু বুলি ট্ৰাম্প আৰু আমেৰিকাক কৈছে প্ৰথমবাৰৰ বাবে ইমান মুকলিকৈ যুদ্ধৰ কথা আমেৰিকাক চীনে কৈছে আমেৰিকা আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ চীনো যথেষ্ট শক্তিশালী আৰু এই চীনে কৈছে যে আমেৰিকাৰ লগত আমি যুদ্ধৰ বাবে সাজু হৈ আছো আৰু এই যুদ্ধ আমি শেষলৈকে কৰি যাম বুলি চীনৰ তৰফৰ পৰা কোৱা হৈছে কিমান ডাঙৰ মন্তব্য চীনে কৈছে যুদ্ধ কৰিম এই যুদ্ধ শেষলৈ চলি যাব সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰা হৈছে আমেৰিকা আৰু ট্ৰাম্পৰ বিৰুদ্ধে চীনৰ এয়া বৃহৎ সিদ্ধান্ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এটাৰ পিছত আনটাকৈ বৃহৎ সিদ্ধান্ত লৈছে চীনৰ ব্যৱসায়ক নিয়ন্ত্ৰণ কৰাৰ বাবে চীনক নিয়ন্ত্ৰণ কৰাৰ বাবে 20% কৰ আৰোপ কৰিছে আৰু চীনৰ এই ঘোষণাৰ প্ৰত্যুত্তৰ ট্ৰাম্পে কিদৰে দিব এই সমগ্ৰ ঘোষণাক লৈ ট্ৰাম্প আৰু আমেৰিকাই কিদৰে উত্তৰ দিব তাৰ ওপৰত এতিয়া বিশ্ববাসীৰ দৃষ্টি নিবদ্ধ হৈ আছে কিয়নো এটা কথা আমি সকলোৱে জানো ডোনাল্ড ট্ৰাম্প মনে মনে বহি থকা ব্যক্তি নহয় চীনে যদি কৈছে যুদ্ধ কৰিম ইয়াৰ প্ৰত্যুত্তৰ স্বাভাৱিকতে ট্ৰাম্পে দিব 20% কৰ আৰোপ কৰি দিলে তাৰ বাবে এফালে আমেৰিকা আহিছে আনফালে চীন আহিছে আৰু এই দুই মহাশক্তিৰ মাজত এতিয়া যুদ্ধৰ সৃষ্টি হ'ব নেকি ইতিমধ্যে অৰ্থনৈতিক যুদ্ধ বা ট্ৰেড ৱাৰ আৰম্ভ হৈছে কিন্তু চীনে কৈছে সকলো প্ৰকাৰৰ যুদ্ধৰ বাবে আমি সাজু হৈ আছো ডোনাল্ড ট্ৰাম্পে চীনা সামগ্ৰীৰ ওপৰত 20% টেৰিফ বা কৰ আৰোপ কৰিলে আৰু ইয়াক লৈ চীন এতিয়া ক্ষুণ্ণ হৈ পৰিছে কিয়নো চীনৰ পৰা আমেৰিকালৈ যোৱা সামগ্ৰীত এতিয়া 20% অধিক টেক্স বা টেৰিফ দিব লাগিব যাৰ বাবে চীনৰ চৰকাৰৰ নিয়ন্ত্ৰিত যিবিলাক কোম্পানী আছে এই সমূহ ব্যৱসায় অতি বেয়াকৈ প্ৰভাৱিত হ'ব চীনৰ বাবে আমেৰিকা হৈছে বৃহৎ বজাৰ চীনে উৎপাদন কৰা সামগ্ৰী আমেৰিকাত বিক্ৰী কৰা হয় ট্ৰাম্পে কৈছে যদি আপোনালোকে সামগ্ৰী আমেৰিকাত বিক্ৰী কৰিব বিচাৰে আমাক আপোনালোকে টেক্স দিব লাগিব কৰ দিব লাগিব আৰু তাৰ বাবে চীনে প্ৰত্যুত্তৰ দি কৈছে আমেৰিকাই যদি যুদ্ধ বিচাৰে ইয়াৰ বাবে আমি সাজু হৈ আছো আমি অনস্ক্ৰিন এই তথ্য লৈ অহাৰ চেষ্টা কৰিছো সমগ্ৰ বিশ্ব দুটা ভাগত বিভক্ত হৈছে আমেৰিকাই যদি যুদ্ধ বিচাৰে ইয়াৰ বাবে আমি সাজু হৈ আছো বুলি কৈছে এই যুদ্ধ যদি কৰৰ যুদ্ধ হয় সেয়াও আমি কৰিম এই যুদ্ধ যদি আন যুদ্ধ হয় সেয়াও আমি কৰিম বুলি উল্লেখ কৰিছে ব্যৱসায়ৰ যুদ্ধ হলেও আমি বুলি কৈছে সকলো প্ৰকাৰৰ যুদ্ধৰ বাবে আমি সাজু হৈ আছো বুলি বৃহৎ ঘোষণা কৰিছে চীনে আমেৰিকা কোন পটিয়াকৈ কৈ দিছে কেৱল কিমানেই নহয় চীনে আমেৰিকাক কৈছে সকলো প্ৰকাৰৰ যুদ্ধৰ বাবে সাজু আৰু এই যুদ্ধ আমি শেষলৈকে কৰি যাম
আমেৰিকা যিমান শক্তিশালী চীনো সিমান শক্তিশালী সেয়া সকলোৱে জানে আমেৰিকাৰ লগত যিবিলাক টেকনলজি আছে চীনৰ লগতো সমানে টেকনলজি আছে আমেৰিকাই যিদৰে বিশ্বত নিজৰ প্ৰভাৱ বিস্তাৰ কৰে চীনেও সমানে প্ৰভাৱ বিস্তাৰ কৰে আৰু এই দুই মহাশক্তিৰ মাজত যদি যুদ্ধ হয় যাক লৈ বিশ্বত এই মুহূৰ্তত হাহাকাৰ লাগিছে ট্ৰেড ৱাৰ আৰম্ভ হৈছে অৰ্থনৈতিক যুদ্ধ আৰম্ভ হৈছে আৰু যদি কনভেনচনেল যুদ্ধ আৰম্ভ হয় এয়া স্বাভাৱিকতে বিশ্বৰ বাবে বেয়া খবৰ হ'ব বিশ্বৰ বাবে চিন্তাৰ কাৰণ হ'ব আৰু এই দুই মহাশক্তি লাগিলে তৃতীয় বিশ্বযুদ্ধৰ সূচনা হ'ব কোনেও তৃতীয় বিশ্বযুদ্ধ ৰখাব নোৱাৰিব এয়া সকলোৱে বুজি উঠিছে কিন্তু ডোনাল্ড ট্ৰাম্পে 20% টেক্স লগাই দিছে যদি চীনে যদি সামগ্ৰী বিক্ৰী কৰিব লাগে আমাক টেক্স দিব লাগিব অন্যথা আমি চীনৰ সামগ্ৰী ক্ৰয় নকৰো চীনৰ বৃহৎ সংখ্যক সামগ্ৰী আমেৰিকাত বিক্ৰী কৰা হয় আৰু ট্ৰাম্পে এই সিদ্ধান্ত আজি কাৰ্যকৰী কৰিলে আৰু ইয়াৰ প্ৰত্যুত্তৰ পোনপটীয়াকৈ চীনৰ তৰফৰ পৰা দিয়া হৈছে বিশ্বৰ শক্তিশালী ৰাষ্ট্ৰৰ ভিতৰত আমেৰিকা চীন ৰাছিয়া ভাৰত আদি এনেকুৱা ৰাষ্ট্ৰ আছে আৰু এই চীনে কৈছে যে কেৱল ট্ৰেড ৱাৰ নহয় কেৱল এনেকুৱা ৱাৰেই নহয় যিকোনো প্ৰকাৰৰ যুদ্ধৰ বাবে আমি সাজু হৈ আছো আৰু চীনে শেষলৈকে এই যুদ্ধ কৰি যাব বুলি ডোনাল্ড ট্ৰাম্পক উল্লেখ কৰিছে